মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আনিছোঁ আপোনালোকে নাম লগে লগে অন্তৰ্ভুক্ত কৰিব কাৰণ লোকসেৱা আৰোগ্য যোজনাত আমি নিজৰ লগতে পিতৃ মাতৃৰো মেডিকেল ট্ৰিটমেণ্টৰ খৰচ আমি সম্পূৰ্ণৰূপে বহন কৰোঁ আপোনালোকে খুব সোনকালে আজি যেতিয়া আপোনালোকে যাব নমস্কাৰ দৰ্শকসকল অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি নিযুক্তি পত্ৰ বিতৰণ কৰা এখন সভাত অসমৰ সকলো চৰকাৰী চাকৰিয়ালক উদ্দেশ্যি বিভিন্ন ধৰণৰ মন্তব্য দিয়ে তেখেতে বিভিন্ন ঘোষণা কৰা দেখা যায় তাৰ লগতে চৰকাৰী চাকৰিয়ালসকলক বিভিন্ন উপদেশো প্ৰদান কৰে আপোনালোকে এই ভিডিঅ'টোত প্ৰথমৰ পৰা শেষলৈকে চাই থাকক মুখ্যমন্ত্ৰী মহোদয়ে চাকৰিয়ালসকলক উদ্দেশ্যি কি কৈছিলে চাকৰিয়ালসকলৰ সুবিধাসমূহৰ বিষয়ে কি কৈছিলে প্ৰথমৰ পৰা শেষলৈকে চাওক সকলো জানিব পাৰিব নিযুক্তিৰ প্ৰক্ৰিয়াত শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু তেওঁৰ সতীৰ্থসকলক আমি সকলোৱে এটা দীঘলীয়া হাত চাপৰিৰে ধন্যবাদ জনাম আমাৰ নিযুক্তি প্ৰক্ৰিয়াত শিক্ষা বিভাগৰ প্ৰতিগৰাকী বিষয়াই যোৱা এবছৰ যি ধৰণে আমি ইয়াক পৰিচালনা কৰিছোঁ এটাও যাতে অভিযোগ নাথাকে প্ৰাথমিকত যাতে পিজি জিটিৰ টিচাৰসকল LPMৰ পোষ্ট লয় গ্ৰেজুৱেট টিচাৰে পোষ্ট গ্ৰেজুৱেটৰ পোষ্ট লয় কতো যাতে অভাৰলেপিং নহয় প্ৰত্যেকটো পদক্ষেপত আমি লাহে লাহে খোজ কাঢ়িছিলোঁ যাতে আমি মেক্সিমাম যুৱক যুৱতীক নিযুক্তি দিব পাৰোঁ এটা কথাৰে মই সামৰণি মাৰিম এই নিযুক্তিৰ প্ৰক্ৰিয়াত প্ৰথমবাৰৰ বাবে আমি বিদ্যালয়সমূহত গণিতৰ শিক্ষক নিযুক্তি দিছোঁ আমাৰ অসমত সায়েন্স টিচাৰৰ নিযুক্তি আছিল কিন্তু মেথামেটিক্স টিচাৰৰ নিযুক্তি আমি অসমত আগত কেতিয়াও কৰা নাছিলোঁ এয়া আমাৰ প্ৰথম প্ৰয়োগ কাৰণ আমি দেখা পাইছিলোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে গণিত ভয় কৰে মেথামেটিক্স ভয় কৰে গণিত আৰু মেথামেটিক্স পঢ়িব নোৱাৰিলে সায়েন্সত আমি কেতিয়াও আগবাঢ়িব নোৱাৰোঁ আজি আমি অসমত 15খন মেডিকেল কলেজ বনাইছোঁ আৰু 10খন হ'বলৈ গৈ আছে 20খনতকৈ ওপৰত ইঞ্জিনিয়াৰিং কলেজ আৰু হ'ব গৈ আছে IIT এইমছ এই গোটেই ইক'চিষ্টেম আমি যি নিৰ্মাণ কৰিছোঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট এই গোটেই ইক'চিষ্টেমটোত গণিতৰ ছাত্ৰ ছাত্ৰীৰ খুবেই বেছি প্ৰয়োজনীয়তা আছে অহা বছৰো আমি গণিতৰ বাবে আৰু শিক্ষকৰ পদ সৃষ্টি কৰিম যাতে গণিত শিক্ষকসকলক আমি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী পৰ্যায়লৈ আনিব পাৰোঁ মোৰ অনুৰোধ আপোনালোকে যেন ল'ৰা ছোৱালীক সৰুৰে পৰা গণিতক ভয় কৰাৰ পৰিৱৰ্তে যেনেকৈ ক্ৰিকেট খেলি ভাল পাওঁ ফুটবল খেলি ভাল পাওঁ অংক কৰিও আমি আমাৰ ল'ৰা ছোৱালীয়ে যাতে ভাল পাব পাৰে তেনেকুৱা এটা পৰিৱেশ আপোনালোকে সৃষ্টি কৰক মই আপোনালোকক অভিনন্দন জনাইছোঁ যদি গণিতৰ শিক্ষকৰ পদ সৃষ্টি নকৰিলোহেঁতেন বহুতে হয়তো আজি এই মিটিংখনত আহিব নোৱাৰিলেহেঁতেন প্ৰথমবাৰৰ বাবে আমাৰ এই প্ৰয়োগ আপোনালোকে তাক সফল কৰক যাতে আপোনালোকৰ সফলতাই আৰু পিছৰ প্ৰজন্মকো চৰকাৰী চাকৰি শিক্ষক আৰু গণিত বিষয়টোক আগুৱাই লৈ যাবলৈ প্ৰেৰণা যোগায় দুটা কথাৰে সামৰণি মাৰিম প্ৰতিজন ব্যক্তিৰ সফলতাৰ আঁৰত পিতৃ মাতৃৰ অজস্ৰ ত্যাগ লুকাই থাকে মই কেতিয়াবা ছাত্ৰ ছাত্ৰীক পাওঁ যুৱক যুৱতীক পাওঁ দেউতাক মাকৰ বহুত খবৰ ৰাখে আমাৰ চৰকাৰত বছৰি আমি 3 দিন বন্ধ দিওঁ পিতৃ মাতৃ বন্দনা বুলি কওঁ যে ল'ৰা ছোৱালীয়ে দেউতাক মাকক কৰবাত ফুৰাবৰ কাৰণে লৈ যাব কোনোবা কাশী বৃন্দাবন অযোধ্যা বটদ্ৰৱা য'ত যেনেকৈ ভাল পায় লৈ যাব কাৰণ আমি এখন আদৰ্শ সমাজৰ সপোন দেখোঁ য'ত এজনো পিতৃ মাতৃয়ে সন্তানে মুখ নাচালে বুলি আক্ষেপ কৰিবলগীয়া নহয় কোনেও আমাৰ পৰা একো নিবিচাৰে
কিন্তু মোৰ সম্পূৰ্ণ জীৱন মোৰ পিতৃ মাতৃৰ আশীৰ্বাদৰ কাৰণে আৰু সেই পিতৃ মাতৃক আমি সেৱা কৰা আমাৰ জীৱনৰ আটাইতকৈ পুণ্যৰ কাম মই আপোনালোকক অনুৰোধ কৰিম কোনেও যেন পিতৃ মাতৃক কেতিয়াও অৱমাননা নকৰে পিতৃ মাতৃৰ মৰম আৰু আশীৰ্বাদ আপোনালোকৰ শিৰত সদায় যাতে থাকে তাৰ বাবে আপোনালোকে পিতৃ মাতৃক যি ধৰণে যেনেকে পাৰে বহুতক টকা পইচা নালাগে মৰমৰ মাত এষাৰ লাগে কাৰোবাক সহায় লাগে ইয়াৰ পিছতে মুখ্যমন্ত্ৰীজনে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ বিষয়ে উল্লেখ কৰে আৰু তাৰ লগতে যি শূন্য প্ৰিমিয়াম স্বাস্থ্য বীমা নহয় লাইফ ইঞ্চুৰেঞ্চ এটা ব্যৱস্থা কৰিছে তাৰ বিষয়েও কথা উল্লেখ কৰে কিদৰে আপোনালোকে সেই ইঞ্চুৰেঞ্চটোৰ অন্তৰ্ভুক্ত হ'ব পাৰিব আৰু মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাটো আপোনালোকে কিদৰে অন্তৰ্ভুক্ত হ'ব পাৰিব এই সকলোখিনি মুখ্যমন্ত্ৰীজনে বুজাই দিয়া দেখা যায় চাই থাকক মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আনিছোঁ আপোনালোকে নাম লগে লগে অন্তৰ্ভুক্ত কৰিব কাৰণ লোকসেৱা আৰোগ্য যোজনাত আমি নিজৰ লগতে পিতৃ মাতৃৰো মেডিকেল ট্ৰিটমেণ্টৰ খৰচ আমি সম্পূৰ্ণৰূপে বহন কৰোঁ আপোনালোকে খুব সোনকালে আজি যেতিয়া আপোনালোকে যাব আপোনালোকৰ ষ্টেট বেংকৰ বা আন 4-5টা বেংকত আমি দৰমহা দিওঁ কাৰেণ্ট একাউণ্ট ছেভিংছ একাউণ্টত চেলাৰী একাউণ্টলৈকে কনভাৰ্ট কৰাব ট্ৰেজাৰী অফিচাৰৰ লগত ডিডিঅ'ৰ লগত কথা পাতিব যে মোৰ বেংক একাউণ্টটো চেলাৰী একাউণ্টলৈকে ট্ৰান্সফাৰ কৰি দিয়ক কাৰণ চেলাৰী একাউণ্ট হৈ গ'লে তাত এটকাও নিদিয়াকৈ বীমাৰ দ্বাৰা আপোনালোকে বীমাৰ সুৰক্ষা চক্ৰৰ ভিতৰত আহিব যোৱাকালি আপোনালোকে দেখিছে যে কি ধৰণে চৰকাৰী কৰ্মচাৰীসকলক আমি 1 কোটিকৈ টকা বীমা আমি দিবৰ কাৰণে সক্ষম হৈছোঁ এই গোটেই কামবিলাক কৰিব কিন্তু দেউতা মাক নাপাহৰিব দেউতা মাক সদায় নিজৰ অন্তৰত জীয়াই ৰাখিব আপোনালোকে কৃতিত্ব বহুত আগলৈকে যাব হেজাৰ বাধা আঁতৰি যাব দেউতা মাৰ আশীৰ্বাদে জীৱনত চমৎকাৰ কৰে তাৰ প্ৰমাণ অজস্ৰ প্ৰমাণ আছে আৰু আপোনালোক তাৰ নিজেই একোটা অত্যন্ত উজ্জ্বল প্ৰমাণ মই আপোনালোকক ধন্যবাদ জনাইছোঁ চৰকাৰী চাকৰি কোনোবা এখন জিলাত নহ'লে এখন জিলাত হ'ব মনটো লাগি থাকিব ট্ৰেন্সফাৰ কৰক মানুহৰ সহজাত প্ৰবৃত্তি কিন্তু এইকেইটা দিন ৰণোজ পেগুৱে ইলেকশ্যন খেলিব লাগিব এপ্ৰিল মেলৈকে ট্ৰেন্সফাৰৰ কাৰণে কোনেও যুঁজ বাগৰ নকৰিব কাৰণ তেওঁ ইলেকশ্যন খেলিব লাগিব নহ'লে ট্ৰেন্সফাৰ পোষ্টিঙতে যাবগৈ তেওঁ আৰু দ্বিতীয়বাৰ MLA হৈ ঘূৰি আহিব নোৱাৰিব তৃতীয়তে আপোনালোকক মই অনুৰোধ কৰিম স্কুলৰ কলেজৰ পৰিৱেশৰ লগত খাপ খুৱাই যোনে যেনেকৈ পাৰে সকলোৱে 10 জনে কৰা নাই মই অকলে কৰিম কোনো এয়া আপোনালোকে দেখিবলৈ পালে মুখ্যমন্ত্ৰী মহোদয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আৰু লগতে কিছুমান কামৰ কথা কৈছে আপোনালোকে কিদৰে কৰিব তাৰ দিশ নিৰ্দেশনাসমূহো আপোনালোকক ভালদৰে বুজাই দিছে এই বিষয়ে আৰু জানিব লগা থাকিলে কমেণ্টত জনাব আমি পৰৱৰ্তী সময়ত এই বিষয়ে বিতংভাৱে জনাই দিম